Hello everyone, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7 মেথছৰ এক্সাৰসাইজ 2.4ৰ কুৱেশ্যনবিলাক আলোচনা কৰিব ট্ৰাই কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ কুৱেশ্যনটোত দিছে ফাইণ্ড দ্য প্ৰডাক্ট, মানে কি পূৰণফল নিৰ্ণয় কৰা। আমাক কি এইবিলাকৰ আমি কি পূৰণফল উলিয়াব লাগে। 1 নম্বৰটোত কি দিছে 0.01 × 5, 0.01 into 5 এইটোক আমি এটাকে পূৰণ কৰিব লাগে। এইটো কৰাৰ কি দুটা নিয়ম থাকে, মই প্ৰথমটো দুটা দেখুৱাই দিছো আৰু বাকি পিছৰ বিলাকত তোমালোকে যেটো ইজি পোৱা হেতুতে কৰিবা। যিবিলাক দশমিক আছে ইয়াত কি 0. মানে কি 01 আছে। আমি প্ৰথমে চাম দশমিকৰ পিছত কি আছে। দশমিকৰ পিছত আছে 01 আছে লিখি লম। ইয়াৰ পিছত এই দশমিকটো কেইটা সংখ্যাৰ পিছত আছে, মানে কি দশমিকটো কেইটা সংখ্যাৰ পিছত বা দশমিকটোৰ পিছত কেইটা সংখ্যা আছে। দশমিকটোৰ পিছত কেইটা সংখ্যা আছে, দুটা সংখ্যা আছে। যদি দশমিকৰ পিছত দুটা সংখ্যা থাকে তেতিয়াহ'লে আমি কিৰে হৰণ কৰিম, 1ৰে হৰণ কৰিম। দশমিকৰ পিছত যদি তিনিটা সংখ্যা থাকিলে হয় তেতিয়াহ'লে আমি কি হাজাৰেৰে কি হৰণ কৰিলো হয়। দশমিকৰ পিছত যদি এটা থাকে তেতিয়াহ'লে কি 10ৰে কৰিম। এনেকুৱাকে কৰিব লাগিব। ইনটু কি 5। কিবা এটা সংখ্যা মানে কি কোনো এটা সংখ্যাৰ আগত যদি শূন্য থাকে তেতিয়াহ'লে সেই শূন্যটোৰ কোনো ভ্যালু নাথাকে। যেহেতু ইয়াত কি 1ৰ আগত শূন্য আছে সেইকাৰণে এই শূন্যটোৰ কোনো ভ্যালু নাই, সেইকাৰণে ইয়াত থাকিব কি 1 আৰু তলত কিমান 100 আৰু ইনটু কি 5। এতিয়া আমি চাব লাগিব এই 5টোৰ তলত কি 1 এটা আছে আৰু আমি জানো যে ওপৰে ওপৰে আৰু তলে তলে পূৰণ। ওপৰে ওপৰে কি আছে 1 আৰু 5 আছে, মানে কি 1 × 5 আৰু তলত কি আছে 100 × 1। এতিয়া আমি যদি চাও 1 আৰু 5 পূৰণ কৰিলে কি হ'ব 5 আৰু 100 আৰু 1 পূৰণ কৰিলে কি হ'ব 100। আৰু মানে কি আমি যদি চাও মানে এনেকুৱা সংখ্যাৰে হৰণ, এনেকুৱা মানে ধৰা হ'ল আৰু 100 বা 1000 বা 10000 এনেকুৱা যদি সংখ্যাৰে কিবা সংখ্যা এটা হৰণ কৰিব লাগে তেতিয়াহ'লে আমি কেইটা শূন্য ৰাখে সেইটো চাব লাগে। ইয়াত কেইটা শূন্য আছে, দুটা শূন্য আছে, সেয়ে কি দুটা সংখ্যাৰ আগত দশমিক আহি যাব, মানে কি দুটা শূন্য আছে। ইয়াত কি 5 আছে, আমি আৰু এটা সংখ্যা লগাই দিব লাগিব। ইয়াত কি লগাই দিম আমি 0। 05 মানে কি অনলি 5, সেইকাৰণে কি আমি কি 05 লগাই দিছো। যেহেতু ইয়াত দুটা শূন্য আছে সেইকাৰণে আমি কি দুটা সংখ্যাৰ আগত দশমিক দিলে আৰু হৈ যাব। আমাৰ এনসাৰটো হ'ব এতিয়া 0.05। এনেকুৱা সংখ্যাৰে হৰণ কৰিব লাগিলে আমি কি কৰিব লাগে, সদায় ইয়াত কেইটা শূন্য আছে চাব লাগিব। ইয়াত যেহেতু দুটা শূন্য আছে সেই কি দুটা সংখ্যাৰ আগত কি দশমিক আহিব। আৰু যদি আৰু এই কুৱেশ্যনটোত কি অনলি 5 আছে, যেহেতু অনলি 5 আছে কিন্তু আমাক কি দুটা শূন্য লাগে, মানে কি দুটা সংখ্যা লাগে, সেইকাৰণে এটা শূন্য আমি কি নিজাকে বা এক্সট্ৰাকে দি লৈছো। এইটোৱে ইয়াৰ এনসাৰ। নেক্সট আমি এইটো কেনেকৈ কৰিব পাৰো 0.01 × 5 এনেকে 5 গুণ 5 এনেকে আমি কি ডাইৰেক্ট পূৰণটো কৰিব পাৰো। 5 গুণ 5 5 শূন্য গুণ 0। এইটো যদি MCQ টাইপত যদি আহে তেনেহ'লে তোমালোকে এনেকৈ কৰিবা, আৰু যদি 2 নম্বৰ বা 3 নম্বৰ হিচাপত আহে তেতিয়াহ'লে এনেকৈ কৰিবা। মানে 1ৰ 2 নম্বৰ কুৱেশ্যনটোত আমাক দিছে কি 6 × 2.7। এতিয়া আমি 6 × যিবিলাক দশমিক আছে, দশমিক থকা সংখ্যাটো কি লিখি লৈছো। দশমিকৰ আগত কি 2 আছে আৰু তাৰে পিছত কি আছে 7 আছে, মানে দশমিকটো আমি উঠাই দিম। এতিয়া চাম দশমিকৰ পিছত কেইটা সংখ্যা আছে, এটা আছে, সেয়ে কি তলত কি আহিব 10 আহিব। দশমিকৰ আগত দুটা থাকিলে কি 100 আহিল। এতিয়া আমি কি ইয়াৰ তলত কি 1 এটা আছে, মানে কি 6 × 27 পূৰণ হ'ব, মানে 6 × 27 পূৰণ আৰু ডিভাইডেড বাই ইয়াৰ তলত কি 1 আছিল 1 × 10 পূৰণ, 1 × 10। এতিয়া আমি 6 আৰু 27 পূৰণ কৰি চাম। 27 × কি 6 6 7 গুণ 42 2 7 গেল 4 6 2 গুণ 12 12 4 কিমান হ'ব 16, মানে 162 ডিভাইডেড বাই কিমান 1 আৰু 10 পূৰণ কৰিলে কি হ'ব 10। আৰু যদি এনেকুৱা সংখ্যা থাকে মানে 10 100 100 সেনেকুৱা সংখ্যা থাকিলে যেইটা শূন্য থাকে মানে শূন্য কেইটা আছে চাব লাগিব। শূন্য কি আছে এটা আছে, সেই এটা সংখ্যাৰ ওপৰত দশমিক আহি যাব 162। যেহেতু এটা শূন্য আছে সেই কি এটা সংখ্যাৰ ওপৰত কি দশমিক আহি যাব, মানে কি 16.2 এনসাৰ। নেক্সট 3 নম্বৰটোত আমাক দিছে 3.89 × 4। এতিয়া 3.89 কি দশমিকটো উঠাই দিম 89। দশমিকৰ পিছত কেইটা সংখ্যা আছে, দুটা সংখ্যা, সেয়ে কি হৰণ কৰিব লাগিব 100 × কি 4। এতিয়া কিমান
389 ইনটু 4 মানে 389 ইনটু 4 ইয়াৰ তলত 1 আছে সেইকাৰণে কি 100 ইনটু 1 পূৰণ এতিয়া আমি 389 আৰু 4 পূৰণ কৰি চাম আমি ইয়াত সাইডত কৰি যাম 389 ডিভাইডেড ইনটু কি 4 9 আৰু 4 পূৰণ কৰিলে কি হ'ব 37 8 4 গুণ 32 32 আৰু 3 35 7 3 গুণ 12 12 আৰু 3 15 মানে কিমান হ'ব 1556 আৰু তলত কিমান 100 ইয়াৰ তলত কি আছে দুটা শূন্য আছে হেয়ে মানে কি ইয়াত কি দুটা সংখ্যাৰ পিছত কি দশমিক আহি যাব 1556 1 2 দুটা সংখ্যাৰ পিছত কি দশমিক আহিব 4 নম্বৰ কোৱেশ্যনটোত আমাক দিছে 7.21 ইনটু 9 এতিয়া আমি এইটো কৰি যাম দশমিকটো উঠাই দিম দশমিকটো উঠাই দিয়াৰ লগে লগে আমি কি দিব লাগিব ইয়াত দশমিকটোৰ পিছত কি দুটা সংখ্যা আছে হেকে 100 ইনটু কি 9 এতিয়া কি 721 ইনটু 9 ইয়াৰ তলত যেটো 1 আছে সেইকাৰণে কি হ'ব 100 ইনটু 1 এতিয়া 721 ইনটু 9 পূৰণ কৰিলে হ'ব তলত কৰি চাম 721 ইনটু কি 9 1 9 গুণ 9 2 9 গুণ কিমান 18 আৰু হাতে গেল 1 7 9 গুণ 63 63 একে কিমান 64 মানে 6489 আৰু ডিভাইডেড বাই কি 100 যেহেতু তলত কি দুটা সংখ্যা দুটা শূন্য আছে সেই কি দুটা সংখ্যাৰ পিছত দশমিক আহিব মানে 6489 1 2 দুটা সংখ্যাৰ পিছত কি দশমিক আহিব 5 নম্বৰ কোৱেশ্যনটো দিছে 8 ইনটু 11.7 এতিয়া আমি চাম 8 ইনটু 11.7 দশমিকটো উঠাই দিয়াৰ লগে লগে কি হয় কি যেহেতু এটাৰ পিছত দশমিক আছে সেইকাৰণে কি 10 এতিয়া আমাৰ পূৰণ হ'ব 8 ইনটু 117 ডিভাইডেড বাই 1 ইনটু 10 এতিয়া 8 আৰু 117 পূৰণ কৰিলে হ'ব 117 ইনটু 8 8 7 গুণ 56 6 হাতে গেল কি 5 1 8 গুণ 8 8 আৰু 5 কিমান 13 আৰু 1 8 গুণ 8 আৰু 8 থাকে 9 মানে কি হ'ব 936 ডিভাইডেড বাই কিমান 10 যেহেতু কি মানে কি শূন্য এটা আছে মানে কি হ'ব এটা সংখ্যাৰ পিছত দশমিক আহি যাব 936 এটা সংখ্যাৰ পিছত কি দশমিক আহি যাব এতিয়া 2 ৰ 1 নম্বৰ কোৱেশ্যনটো দিছে মানে 2 ত কি মান নিৰ্ণয় কৰা মানে ওপৰৰ দৰে কি সেমে হয় 0.6 ইনটু 10 আমি কি 0.6 ক কি দশমিকটো উঠাই দিম দশমিকটো উঠাই দিলে কি থাকিব কি 6 ইয়াত কি যেহেতু এটা সংখ্যাৰ পিছত কি দশমিক আছে সেইকাৰণে কি 10 ইনটু 100 মানে সৰি 10 এতিয়া আমি যদি চাই এই 10 ৰে এই 10 কে কাটি যাব বাকি ৰল কিমান 6 মানে आंसर কি 6 নেক্সট 2 নম্বৰত যদি চাও 2.8 ইনটু কি 10 এতিয়া আমি 2.8 ৰ দশমিকটো উঠাই দিম 28 হৈ গ'ল দশমিকটো উঠাই দিয়াৰ লগে লগে ইয়াত কি দিব লাগিব 10 ইনটু কি 10 এতিয়া এই 10 ৰ কি এই 10 কে কাটি গ'ল বাকি থাকিল কি 1 এটো 1 মানে কি 28 আৰু 1 পূৰণ কৰিলে কি হ'ব 28 নেক্সট 3 নম্বৰত যদি চাও 3 নম্বৰটো দিছে কি 5.7 ইনটু 100 5.7 ইনটু 100 ইয়াত কি 57 মানে দশমিকটো উঠাই দিলে কি 57 হৈ গ'ল দশমিকটো কি এটা সংখ্যাৰ পিছত দশমিক আছে সেইকাৰণে কি 10 ইনটু কি 100 আমি যদি চাই এইটো শূন্যৰে এইটো শূন্য কাটি গ'ল বাকি ৰল কিমান 57 ইনটু 10 57 আৰু 10 পূৰণ কৰিলে হ'ব 570 আৰু এনেকুৱা মানে কি ডাইৰেক্ট যদি শূন্য থকা সংখ্যা মানে কি ধৰি লওঁতে 10 বা 100 বা 1000 এনেকুৱা সংখ্যা যদি থাকে তেতিয়াহলে আমি যেটো সংখ্যা আছে সেইটো সংখ্যা পাতি লওঁ তাৰে পিছত যেটা শূন্য আছে সেইটা শূন্য আমি দি দিম এটা শূন্য আছে সেইকাৰণে কি এটা শূন্য ইয়াত দি দিলো নেক্সট আমি যদি চাও 4 নম্বৰটো দিছে 3.79 ইনটু 100 3.79 ইনটু 100 আমি এইটো কেতিয়া কৰি চাম ইয়াত দশমিকটো উঠাই দিম 379 দশমিকটো কেইটা সংখ্যাৰ পিছত আছিল দুটা সংখ্যা সেইকাৰণে কি 100 ইনটু এতিয়া যদি চাও এই 100 টোৰে 100 টোকে কাটি যাব বাকি ৰল কি 379 5 নম্বৰটো আমাক দিছে 4.286 ইনটু কি 100 আমি এতিয়া 4.286 এইটো কি দশমিকটো উঠাই দিম মানে কি 4286 আমি চাম দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা দুটা তিনিটা মানে কি সেইকাৰণে কি এৰে হৰণ কৰিব লাগিব 1000 এৰে
ইনটু কি 100 আমি যদি চাওঁ এইটো শূন্য কাটাকাটি গ'ল এইটো শূন্য কাটাকাটি গ'ল বাকী ৰ'ল কিমান 4286 ইনটু 1 মানে 4286 ইনটু 1 আৰু তলত কিমান 10 এতিয়া আমি যদি চাওঁ ইয়াত কি 10 আছে মানে কি এটা শূন্য আছে এটা শূন্য থাকিলে কেইটা সংখ্যাৰ পিছত দশমিক হ'ব এটা সংখ্যাৰ পিছত 4286 মানে এটা সংখ্যাৰ পিছত কি দশমিক হ'ব নেক্সট আমি এবাৰ 6 নম্বৰটো যদি চাওঁ 12.54 ইনটু 100 এতিয়া যদি চাওঁ এইটো দশমিক উঠাই দিলে কি হ'ব 1254 আৰু কি কেইটা সংখ্যাৰ পিছত আছে দুটা সংখ্যাৰ এটা দুটা সেইকাৰণে কি 100 ইনটু কি 100 এতিয়া আমি 100 আৰু 100 কটাকটি গ'ল বাকী ৰ'ল কিমান 1254 নেক্সট আমাৰ যদি চাওঁ আমাক 7 নম্বৰটো দিছে 2.234 ইনটু 1000 7 নম্বৰটো কি দিছে 2.234 ইনটু কি 1000 এতিয়া আমি চাম ইয়াত দশমিকটো উঠাই দিম 2234 দশমিকটো উঠাই দিয়াৰ লগে লগে কেইটা শূন্য দিব লাগিব আমি তলত 1 2 3 মানে 3 1 2 3 1000 ইনটু কি 1000 এইটো 1000 এৰে এইটো 1000 কে কটাকটি যাব বাকি থাকি গ'ল কিমান 2234 ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো দিছে আমাক 3.9524 ইনটু কি 1000 এতিয়া আমি কি ইয়াৰ দশমিকটো উঠাই দিম মানে 39524 দশমিকটো উঠাই দিলে কেইটা সংখ্যাৰ পিছত হ'ব 1 2 3 4 চাৰিটা সংখ্যা মানে কি চাৰিটা শূন্য লাগিব ইনটু কি 1000 ইয়াত কি এইটো শূন্য এইটো আৰু এইটো থাকি গ'ল কিমান 39524 ইনটু কি 1 ডিভাইডেড বাই কিমান 10 যিহেতু ইয়াত কি এটা শূন্য আছে সেয়ে কি এটা সংখ্যাৰ পিছত দশমিক হৈ যাব 39524 এটা সংখ্যাৰ পিছত মানে ইয়াত আমি যদি চাওঁ 9 নম্বৰ কুৱেশ্যনটোত 0.08 ইনটু 10 ইয়াত কি দশমিকটো উঠাই দিলে কি হ'ব 08 কেইটা সংখ্যাৰ পিছত দশমিক আছিল এটা দুটা সংখ্যাৰ পিছত সেইকাৰণে কিমান 100 ইনটু কি 10 এতিয়া যদি এইটো শূন্য আৰু এইটো শূন্য কাটাকাটি গ'ল বাকী ৰ'ল কিমান মানে কোনোবা এটা সংখ্যাৰ আগত শূন্য থাকিলে কি তাৰ ভ্যালু নাথাকে সেইকাৰণে ইয়াত থাকিব কি 8 আৰু ডিভাইডেড বাই কিমান 10 এতিয়া আমি কি ইয়াত কি শূন্য এটা শূন্য আছে সেয়ে কি এটা সংখ্যাৰ পিছত দশমিক হৈ যাব আৰু ইয়াত কি অনলি 8 আছে সেয়ে কি হ'ব ইয়াৰ আগতে দশমিক হৈ যাব দুইৰ 10 নম্বৰ কুৱেশ্যনটো দিছে 1.05 ইনটু 10 1.05 ইনটু 10 আমি যদি চাই ইয়াত দশমিকটো উঠাই দিলে কি হ'ব 105 দুটা সংখ্যাৰ পিছত দশমিক আছে সেইকাৰণে কি হ'ব 100 ইনটু কি 10 এইটো শূন্য আৰু এইটো শূন্য কাটাকাটি গ'ল বাকী থাকিল কিমান 105 ডিভাইডেড বাই কি 10 মানে কি যিহেতু ইয়াত এটা শূন্য আছে সেয়ে এটা সংখ্যাৰ পিছত দশমিক হৈ যাব মানে কি ইয়াত আহিব মানে 10.5 এনসার হৈ যাব 3 নম্বৰ কুৱেশ্যনটো দিছে ফাইন্ড দ্য প্ৰডাক্ট মানে কি পূৰণফল উলিয়াব লাগে 1 নম্বৰ 3 নম্বৰ আৰু 1 নম্বৰটো দিছে কি 0.51 ইনটু কি 0.5 এতিয়া আমি এইটো কৰিম ইয়াত কি দশমিকটো উঠাই দিম দশমিকটো উঠাই দিলে কি হ'ব 51 আৰু কি এৰে হৰণ কৰিব লাগিব কেইটা সংখ্যাৰ পিছত দশমিক আছে এটা দুটা সংখ্যাৰ পিছত সেইকাৰণে কিমান 100 ইনটু ইয়াৰ পিছত কি 05 আছে মানে কি ইয়াত থাকিব কি 5 ইয়াত কি এটা সংখ্যাৰ পিছত দশমিক আছে সেইকাৰণে কি হ'ব 10 এতিয়া আমি কি ওপৰে আৰু তলে পূৰণ ওপৰত কি আছে 51 ইনটু 5 51 আৰু কি 5 পূৰণ কৰিলে 51 ইনটু 5 5 1 গুণ 5 আৰু 5 5 গুণ 25 মানে কি হ'ব 255 আৰু ইফাৰ মানে 100 আৰু 10 পূৰণ কৰিলে কি হ'ব মানে কি যদি এনেকুৱা ডাইৰেক্ট মানে কি শূন্য টাকা সংখ্যাৰে পূৰণ কৰিব লাগে তেতিয়াহ'লে আমি কি ডাইৰেক্ট সংখ্যাটো চাম সংখ্যা কি আছে 100 আছে 100ত কেইটা সংখ্যা আছে দুটা সংখ্যা ইয়াৰ পিছত এক্সট্ৰাকে যিটো আছে সেইটো বহাই দিলে হৈ যাব মানে কি ইয়াত দুটা আৰু ইয়াত এটা মানে তিনিটা শূন্য দিলে হৈ যাব আমি এতিয়া যদি চাওঁ তলত কেইটা সংখ্যা আছে তিনিটা সংখ্যা আছে সেয়ে তিনিটা সংখ্যাৰ পিছত কি দশমিক আহিব মানে 255 তিনিটা শূন্য আছে সেইকাৰণে কি 1 2 3 তিনিটা সংখ্যাৰ পিছত কি দশমিক আহিব 2 নম্বৰ কুৱেশ্যনটো দিছে 0.25 ইনটু
0.25 এতিয়া আমি যদি চাওঁ এই 0.25 কি দশমিকটো উঠাই দিলে কি হ'ব 25 আৰু কেইটা শূন্য দিব লাগিব ইয়াত তিনিটা এনেকৈ 100 1 2 যেহেতু দুটা আছে সেইকাৰণে কি 100 দিব লাগিব সৰি তিনিটা নহয় দুটা দিব লাগিব ইয়াত নেক্সট ইয়াত যদি চাওঁ ইয়াত উঠালেও সেয়াকে দুটা শূন্য দি দিব লাগিব কাৰণ কি 1 2 ইয়াত মানে দুটা সংখ্যাৰ পিছত দশমিক আছে সেইটো এতিয়া ওপৰত 25 আৰু 25 পূৰণ মানে 25 আৰু 25 পূৰণ তাৰপিছত 100 আৰু 100 পূৰণ 100 আৰু 100 পূৰণ কৰিলে কি হ'ব 1 গুণ 1 তাৰপিছত শূন্য যেইটা আছে সেইটা শূন্য লিখি দিলে হয় এতিয়া কি দুটা শূন্য ইয়াত দুটা মানে চাৰিটা শূন্য ইয়াৰ পিছত 25 আৰু 25 পূৰণ কৰিম আমি এতিয়া 5 5 গুণ 25 5 2 গুণ 10 10 আৰু 2 12 2 5 গুণ 10 2 গুণ 4 আৰু 4 একে কি 5 মানে 5 2 5 মানে 25 25 গুণ কি 625 এতিয়া আমি চাম ইয়াত কি তলত কেইটা শূন্য আছে 1 2 3 4 মানে কি চাৰিটা শূন্য আছে কি চাৰিটা সংখ্যাৰ পিছত দশমিক আহিব কিন্তু ইয়াত কেইটা আছে 1 2 3 তিনিটা সংখ্যা আছে সেইকাৰণে আমি এক্সট্ৰাকে এটা শূন্য দিলাম এতিয়া এই শূন্যটোৰ আগত কি দশমিক এটা আহি যাব নেক্সট 3 নম্বৰৰ আমি 3 টো যদি চাওঁ 1.57 ইনটু কি 3.55 এতিয়া এইটো কি দশমিকটো উঠাই দিলে কি হ'ব 157 এতিয়া চাওক কেইটা সংখ্যাৰ পিছত দশমিক আছে দুটা সেইকাৰণে কি হ'ব 100 পূৰণ ইনটু ইয়াত দশমিকটো উঠাই দিলে কি 355 ইয়াৰ পিছত দুটা সংখ্যাত আছে সেইকাৰণে কি 100 হৰণ এতিয়া ওপৰে ওপৰে সংখ্যা কেইটা পূৰণ আৰু তলে তলে সংখ্যা কেইটা পূৰণ মানে 157 ইনটু 355 পূৰণ আৰু 100 আৰু 100 কৰিলে কি হ'ব 1 গুণ 1 আৰু বাকি যেইটা শূন্য আছে সেইটা শূন্য আহিব দুটা আৰু ইফালে দুটা চাৰিটা এতিয়া আমি কি 157 আৰু কি 355 পূৰণ কৰিব লাগিব 7 5 গুণ কি 35 হাতে গেল 3 5 5 গুণ 25 25 আৰু 3 28 1 5 গুণ 5 আৰু হাতে যাওয়া 2 টুৰে 7 5 7 গুণ 35 হাতে গেল 3 5 5 গুণ 25 25 25 আৰু 3 28 আৰু 5 1 গুণ 5 আৰু হাতে যাওয়া 2 7 7 3 গুণ 21 হাতে গেল 2 5 3 গুণ 15 আৰু হাতে যাওয়া 17 1 3 গুণ 3 আৰু হাতে যাওয়া 4 মানে কি হ'ব 5 আৰু 8 আৰু 5 কিমান 13 7 8 কিমান 15 15 16 16 কি 17 7 7 14 আৰু হাতে যাওয়া কি 15 আৰু ইফালে 4 আৰু হাতে যাওয়া 5 মানে কি হ'ব 5 5 7 3 5 এতিয়া আমি চাম তলত কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা চাৰিটা শূন্য আছে সেইকাৰণে চাৰিটা সংখ্যাৰ পিছত দশমিক আহিব এটা দুটা তিনিটা চাৰিটা মানে চাৰিটা সংখ্যাৰ পিছত কি দশমিক আহিব নেক্সট আমি 4 নম্বৰটো যদি চাওঁ 4 নম্বৰটোত কি পাইছো 5.7 ইনটু 3.25 5.7 ইনটু 3.25 এতিয়া আমি এই দশমিকটো উঠাই দিলে কি হ'ব 57 ডিভাইডেড বাই যেহেতু মানে কি এটা সংখ্যাৰ পিছত মানে কি এটা সংখ্যাৰ আগত কি দশমিক আছে সেইকাৰণে কি এটা সংখ্যাৰ আগত দশমিক থাকিলে কি 10 ৰে কি হৰণ ইনটু 325 এটা কি দুটা সংখ্যাৰ আগত কি দশমিক আছে এক দুটা সংখ্যাৰ আগত দশমিক আছে সেইকাৰণে কি হ'ব ইয়াত 100 এতিয়া আমি 57 আৰু 325 পূৰণ কৰিব লাগিব আৰু 100 আৰু এইটো পূৰণ কৰিব লাগিব 100 আৰু এইটো পূৰণ কৰিলে হ'ব আমাৰ 1 গুণ 1 আৰু তাৰ পিছত যেইটা শূন্য আছে সেইটা মানে তিনিটা শূন্য আছে এখানে তিনিটা শূন্য নেক্সট আমি এতিয়া 325 ডিভাইডেড বাই মানে সরি পূরণ ইনটু 55 এতিয়া 5 7 গুণ কি 35 হাতে গেল 3 7 2 গুণ 14 14 হয় আর 3 17 5 7 গুণ 35 হাতে গেল 3 7 2 গুণ 14 14 3 17 7 3 গুণ 21 21 আর হাতে যাকে 22 5 5 গুণ 25 হাতে গেল 2 5 2 গুণ 10 হাতে যাওয়া 2 3 কি 12 5 3 গুণ 15 15 একা কি 16 5 হাতে পাশে কি 12 হাতে গেল 1 2 2 4 হাতে যাওয়া তোরে কি 5 6 2 কি 8 মানে কি হয় 18525
এতিয়া কি ইয়াত কেইটা শূন্য আছে তিনিটা শূন্য আছে সেই তিনিটা সংখ্যাৰ পিছত মানে কি দশমিক হৈ যাব 18525 সৰি তিনিটা সংখ্যাৰ আগত দশমিক হৈ যাব 1 2 3 তিনিটা সংখ্যাৰ আগত দশমিক হৈ যাব 5 নম্বৰটো দিছে 03 into 2.2 এতিয়া আমি এটো কি দশমিকটো উঠাব লাগিব দশমিকটো উঠালে কি কি হ'ব 03 divided by কেইটা সংখ্যাৰ পিছত দশমিক আছে কি মানে কেইটা সংখ্যাৰ আগত দশমিক আছে দুটা সংখ্যা দশমিকটো কেইটা সংখ্যাৰ আগত আছে দুটা সংখ্যাৰ এটা দুটা সংখ্যাৰ আগত দশমিক আছে সেইকাৰণে কি 100 ইনটু কি এইটো উঠালে কি হ'ব 22 আৰু ইয়াত কি দশমিকটো কেইটা সংখ্যাৰ আগত আছে এটা সংখ্যাৰ আগত আছে সেইকাৰণে কি 10 এতিয়া 100 আৰু 10 পূৰণ কৰিলে হ'ব এটা শূন্যতা হৈ গ'ল মানে কি 1000 এতিয়া আমি কি 1 এতিয়া আমি কি এইটো ডিভাইডেড বাই 20 মানে কি পূৰণ এইটো কৰিব লাগিব এতিয়া 3 2 গুণ 6 0 আৰু 2 পূৰণ কৰিলে 0 0 তাৰপিছত 0 1 2 গুণ 2 2 3 গুণ 6 বাকি সেম 1 2 গুণ 2 মানে কি 6 6 0 0 2 2 মানে আমি ইয়াত পাইছো কি 2 2 ডাবল 0 6 6 এতিয়া আমি চাও ইয়াত কেইটা শূন্য আছে তিনিটা সেইকাৰণে কি তিনিটা সংখ্যাৰ আগত কি দশমিক হৈ যাব 2 2 0 0 6 6 এতিয়া কি তিনিটা সংখ্যাৰ আগত কি তিনিটা শূন্য আছে সেইকাৰণে কি তিনিটা সংখ্যাৰ আগত দশমিক হৈ যাব তাৰ ভিতৰত তিনিটা নেক্সট 6 নম্বৰটো যদি আমি চাও 101.01 into 1.01 ইয়াত দশমিকটো উঠালে কি হ'ব 10101 কেইটা সংখ্যাৰ আগত দশমিক আছে এটা দুটা সংখ্যাৰ আগত আছে সেইকাৰণে কি 100 into 101 ইয়াতো কি দুটা সংখ্যাৰ আগত কি দশমিক আছে সেইকাৰণে কি 100 100 পূৰণ কৰিলে কি হ'ব মানে যেহেতু কি সেম এক এক থকা সংখ্যা সেইকাৰণে কি 1 গুণ 1 আৰু বাকি যেটা শূন্য আছে সেইটা হৈ যাব এতে দুটা আৰু ইয়াত দুটা চাৰিটা এতিয়া আমি এইটো আৰু এইটো পূৰণ মানে 101 into কি 101 এইটো পূৰণ কৰিলে হ'ব 1 গুণ 1 1 শূন্য গুণ 0 1 গুণ 1 1 শূন্য গুণ 0 1 গুণ 1 0 বাকি 0 0 0 আৰু 1 শূন্য গুণ 0 ইয়াৰ পিছত 1 গুণ 1 1 শূন্য গুণ 0 1 গুণ 1 1 শূন্য গুণ 0 আৰু 1 গুণ 1 বাকি ৰল কি 1 0 1 1 2 0 1 1 2 0 মানে ইয়াত হল কি 20201 এতিয়া তলত চাও কেইটা শূন্য আছে চাৰিটা শূন্য আছে সেইকাৰণে কি চাৰিটা সংখ্যাৰ আগত কি দশমিক হৈ যাব 1 2 3 4 1 2 3 4 চাৰিটা সংখ্যাৰ আগত কি দশমিক হৈ যাব 7 নম্বৰ কোৱেশ্চনটো দিছে কি 0.5 into 0.05 0.5 into 0.05 এতিয়া আমি কি ইয়াত দশমিকটো উঠালে কি হ'ব 5 এটা সংখ্যাৰ মানে কি আগত দশমিক আছে সেইকাৰণে কি 10 into ইয়াত কি 0.05 আছে না সেইকাৰণে কি 05 ইয়াত কি কেইটা সংখ্যাৰ আগত দশমিক আছে এটা দুটা সংখ্যাৰ আগত কি দশমিক আছে সেইকাৰণে কি এটা 100 এতিয়া 10 আৰু 100 পূৰণ কৰিলে কি হ'ব 1000 ইয়াৰ পিছত 5 আৰু এইটো পূৰণ কৰিলে হ'ল আমি যদি চাও ইয়াত কি কিবা এটা সংখ্যাৰ আগত যদি মানে কি একো নাথাকে মানে জাস্ট শূন্য থাকে তেতিয়ালে এইটো শূন্যৰ কি ভ্যালু নাথাকে কিন্তু ইয়াত চাবা যদি ইয়াত যদি এটা কি সংখ্যা থাকিল তেতিয়ালে এইটো ভ্যালু থাকিল কিন্তু ইয়াত কোনো আগত বেলেগ সংখ্যা নাই সেইকাৰণে এই শূন্যটোৰ ভ্যালু নাই মানে ইয়াত কি 5 into আৰু ইয়াত কি 5 এতিয়া 5 5 গুণ কি 25 আৰু তলত কিমান 1000 এতিয়া চাও তলত কেইটা সংখ্যা আছে শূন্য আছে কেইটা তিনিটা মানে কি তিনিটা সংখ্যাৰ আগত কি দশমিক হৈ যাব কিন্তু ইয়াত কেনলি দুটা আছে সেইকাৰণে আমি এক্সট্ৰাকে শূন্য এটা দি ললো বাকি কি ইয়াৰ আগত দশমিক দিলে আনসাৰটো হৈ যাব 8 নম্বৰ কোৱেশ্চনটো দিছে 1.51 into 5.15 ইয়াত দশমিকটো উঠাই দিলো আমি 151 ইয়াত চাও কেইটা সংখ্যাৰ আগত দশমিক আছে এটা দুটা সংখ্যা মানে সেইকাৰণে 100 into 515 ইয়াত কি দুটা সংখ্যাৰ আগত কি দশমিক আছে সেইকাৰণে ইয়াত কি 100 এতিয়া 100 আৰু 100 পূৰণ কৰিলে কি হ'ব
ইয়াত কি দুটা সংখ্যা আৰু ইয়াত দুটা শূন্য আৰু এতিয়া 151 আৰু কি 515 পূৰণ কৰিলোঁ 515 151 পূৰণ 1 5 গুণ 5 1 1 গুণ 1 1 5 গুণ 5 5 5 গুণ 25 হাতে গেল কি 2 1 5 গুণ 5 আৰু হাতে যাওয়া 2 থুৰে 7 5 5 গুণ 25 1 5 গুণ 5 1 1 গুণ 1 আৰু 5 1 গুণ 5 বাকি গেল কি 5 5 1 6 5 5 10 10 আৰু হাতে কি 17 5 1 6 হাতে যাওয়া 7 5 2 7 মানে ইয়াত আমি পালো 77765 তলত কেইটা শূন্য আছে 4টা শূন্য আছে সেইকাৰণে কি 4টা সংখ্যাৰ দশমিক হৈ যাব 65 1 2 3 4 মানে 4টা সংখ্যাৰ দশমিক হৈ যাব 4 নম্বৰ কুৱেশ্যনটো দিছে বুলবুলি's father bought a plot of length of measure 18.25 meter into 15.7 meter in city. If he wants to cover the area by a boundary wall, what will be the length of the boundary wall? মানে অসমীয়াত কুৱেশ্যনটো আমি যদি পঢ়ি চাওঁ বুলবুলিৰ দেউতাকে চহৰত কি 18.25 মিটাৰ ইনটু 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব সেইটো আমি এতিয়া উলিয়াব লাগে কুৱেশ্যনটোত কি কৈছে বুলবুলিৰ দেউতাকে কিমান 18.25 মিটাৰ আৰু কি 15.75 মিটাৰৰ এটুকুৰা কি মাটি কিনিছে ধৰি ললো কি এইটো কি মাটি ইয়াৰ পিছত ইয়াৰ লেন্থটো কিমান যেটো 18.25 মিটাৰ এইটো কি হ'ব ইয়াৰ দৈৰ্ঘ্য হ'ব মানে কি 18.25 এইটো কি 18.25 মিটাৰ এইটো কি হ'ব ইয়াৰ দৈৰ্ঘ্য হ'ব ইয়াৰ পিছত প্ৰস্থ কিমান হ'ব প্ৰস্থটো হ'ব আমাৰ কিমান 15.75 মানে কি বুলবুলিৰ দেউতাকে কি এইখিনি কি মাটি কিনিছে এতিয়া আমি এই মাটিখিনি কভাৰ কৰিবলৈ কিমান দৈৰ্ঘ্যৰ বেৰাৰ প্ৰয়োজন হ'ব সেইটো আমি লিখিব লাগে মানে সেইটো আমি কুৱেশ্যনটোত উলিয়াব লাগে ইয়াৰ বাবে আমি কি উলিয়াব লাগিব এই আয়তটোৰ কি পৰিসীমা উলিয়াব লাগিব আমি আয়তৰ পৰিসীমা উলিয়ালে তেতিয়া গম পাই যাম কিমান দৈৰ্ঘ্যৰ বেৰাৰ প্ৰয়োজন হ'ব এতিয়া আমি আয়তৰ পৰিসীমা উলিয়ালো কুৱেশ্যনটোত কি দি আছে সেইটা আমি লিখি লম প্ৰথমতে given মানে হৈছে দিয়া আছে লেন্থ কিমান দি আছে লেন্থ মানে হৈছে দৈৰ্ঘ্য মানে যেটো মানে কি ডাঙৰ সেইটো হদা কি লেন্থ হ'ব ইয়াত ডাঙৰ কোনটো আছে 18.25 মিটাৰ তো 18.25 মিটাৰ নেক্সট সৰু কোনটো আছে 15.75 এটো কি হ'ব ইয়াত প্ৰস্থটোক ইংৰাজীত আমি কি বুলি কওঁ ব্ৰেথ কিমান 15.75 মিটাৰ কুৱেশ্যনটোত লেন্থ কিমান দিছে 18.25 মিটাৰ মানে কি 18.25 মিটাৰ ইয়াৰ পিছত ব্ৰেথ প্ৰস্থ কিমান দিছে 15.75 লেন্থ মানে কি দৈৰ্ঘ্য তো লিখি লব পাৰে দৈৰ্ঘ্য আৰু ব্ৰেথ মানে কি প্ৰস্থ এতিয়া আমি কি এটোৰ কি উলিয়াব লাগিব এটো পৰিসীমা উলিয়াব লাগিব আৰু সেই পৰিসীমাটোৱে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব হেতু উলিয়াই যাব তেনে আমি লিখিম length of the last line to লিখিম the length of the boundary wall the length of the boundary wall মানে কি হ'ব বাউন্ডারি ওয়ালটো দিবৰ বাবে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব সেইটো আমি ইয়াত লিখিম length of the boundary wall কি হ'ব ইয়াৰ পৰিসীমা উলিয়াই সূত্ৰটো কি হ'ব মানে কি আয়তৰ পৰিসীমা উলিয়াই সূত্ৰটো হৈছে 2 ইনটু দিক পূৰণ প্ৰস্থ মানে ইংৰাজীত কি 2 ইনটু দিক মানে কি লেন্থ আৰু প্ৰস্থ মানে কি ব্ৰেথ এতে কি হ'ব 2 ইনটু দিক মানে কি লেন্থ ইনটু ব্রেথ মানে কি প্রস্থ এতিয়া আমি কি 2 লেন্থ কিমান পাইছো আমি 18.25 মিটাৰ ইয়াৰ পিছত সৰি ইয়াত প্লাস হ'ব প্লাস ইয়াতো কি প্লাস মানে কি 2 ইনটু দিক যোগ প্ৰস্থ মানে কি পৰিসীমা সূত্ৰটো কি 2 ইনটু দিক যোগ প্ৰস্থ লেন্থ কিমান 18.25 প্লাস প্ৰস্থ কিমান 15.75 মিটাৰ
দুইটা কি মিটাৰত আছে। এতিয়া আমি কি এইটো আৰু এইটো যোগ কৰিম, মানে কি 18.25 যোগ 15.75, পাশে পাশে 10, 7 2 কি 9 আর হাতে যা আঁকতে কি 10, 10 শূন্য থেকে লাখ, আঠে পাশে কিমান 13, হাতে যা আঁকতে কি 14, এর একে একে 2 আর হাতে যা আঁকতে কি 3, মানে কি পেল 2 আর এই দুইখিনি যোগ কৰাতে আমি কি পেল 34 ইনটু 34। এতিয়া 2 আর 34 পূরণ করলে কি হব 2 4 গুণ 8, 3 2 গুণ 6, মানে কি 68 মিটার। মানে কি কুৱেশ্যনটো কি সুধিছিল আমাক, মানে কিমান দৈৰ্ঘ্যৰ, মানে কি এই মাটিখিনিত আৰু বেৰ দিবৰ কাৰণে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব সেইটো সুধিছিল। আমাক কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব, এতিয়া 68 মিটাৰ দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব। 5 নম্বৰ কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য এৰিয়া অফ এ স্কুৱেৰ অফ চাইড 2.4 সেন্টিমিটাৰ, মানে কিমান 2.4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহুযুক্ত বৰ্গ এটাৰ কালি কিমান হ'ব, মানে কি এটা আমাক কি বৰ্গ দি আছে, এই বৰ্গটোৰ বাহুকেইটাৰ দৈৰ্ঘ্য কিমান দিছে 2.4 সেন্টিমিটাৰ। আমি এই বৰ্গটোৰ বাহুকেইটা যদি 2.4 সেন্টিমিটাৰ হয়, এতিয়া আমি এই বৰ্গটোৰ কি উলিয়াব কালি উলিয়াব লাগে, আৰু বৰ্গৰ কালি উলিওৱা সূত্ৰটো হৈছে বাহু পূৰণ বাহু, মানে কি এই আটাইকেইডাল বাহু কি পূৰণ কৰি দিলে কি হৈছে বৰ্গৰ কালি পাই যাম, মানে কি বাহু ইনটু বাহু পূৰণ কৰিলে আমি কি এই বৰ্গটোৰ কালি পাই যাম। আমি কুৱেশ্যনটো লিখিম এতিয়া 5 নম্বৰটো কি দিয়া আছে প্ৰথমে লিখি ল'ম। গিভেন সাইড কিমান দিয়া আছে, সাইড মানে হৈছে বাহু 2.4 সেন্টিমিটাৰ, আৰু এইটো অসমীয়াত কি হ'ব বাহু। ইয়াৰ পিছত আমি কি উলিয়াব দিছে এৰিয়া অফ এ স্কুৱেৰ, মানে কি বৰ্গটোৰ কি এৰিয়া অৰ্থাৎ কি কালি, এৰিয়া অফ স্কুৱেৰ বৰ্গটোৰ কালি কি হ'ব বৰ্গটোৰ কালি উলিওৱা সূত্ৰটো কি বাহু ইনটু বাহু, বাহু মানে হৈছে সাইড ইনটু সাইড, মানে সাইডটো পূৰণ কৰিলে আমি কি সাইড ইনটু সাইড পূৰণ কৰিলে আমি কি পাই যাওঁ বৰ্গটোৰ কালি পাই যাম। সাইড কিমান দি আছে 2.4 ইনটু 2.4, মানে কি 2.4 আৰু 2.4 পূৰণ কৰিলে আমি কি বৰ্গটোৰ কালি পাই যাম। এতিয়া 2.4 পূৰণ কৰি দিম, 4 4 গুণ 16 হাতে গেলে 4 2 গুণ 8 হাতে যাওক তোৰে কি 9, 4 2 গুণ 8 2 2 গুণ 4 6, 9 আৰু 8 17 আৰু 4 হাতে যাওক তোৰে কিমান 5, আৰু ইয়াত কি দশমিক কেতিয়া দুটা সংখ্যাত আছে, মানে কি দুটা সংখ্যাৰ দশমিক সেইকাৰণে কি দুটা সংখ্যাৰ আগত আহিব, মানে কি 5.76 সেন্টিমিটাৰ স্কুৱেৰ। যেহেতু ইয়াতো সেন্টিমিটাৰ আছে ইয়াতো সেন্টিমিটাৰ, যদি দুটা সেন্টিমিটাৰ পূৰণ কৰে তেতিয়াহ'লে কি হ'ব সেন্টিমিটাৰ স্কুৱেৰ হৈ যাব। এতিয়া কি বৰ্গটোৰ কালি কিমান হ'ব 5.76 সেন্টিমিটাৰ স্কুৱেৰ। ইয়াত যদি দশমিকটো বুজা নাই তোমালোকে চাই ল'বা, মানে কি ইয়াত দশমিকৰ পিছত কেইটা অংক আছে এটা, ইয়াতো কি এটা, মানে কি দুটা যেহেতু আছে মানে কি এটা আৰু এটা, সেইকাৰণে কি দুটা সংখ্যাৰ আগত কি হ'ব দশমিক আহি যাব। 6 নম্বৰ কুৱেশ্যনটোত দিছে এ 4 হুইলাৰ ভেহিকেল কভাৰ্ছ 15.5 কিলোমিটাৰ ডিষ্টেঞ্চ বাই 1 লিটাৰ অফ পেট্ৰল, মানে কি এখন চাৰিচকীয়া বাহনে 1 লিটাৰ পেট্ৰলেৰে কিমান 15.5 কিলোমিটাৰ দূৰত্ব কি অতিক্ৰম কৰে। হাউ মাছ ডিষ্টেঞ্চ উড ইট কভাৰ ইন 100 লিটাৰ অফ পেট্ৰল। এতিয়া সেই বাহনখনে কি 100 লিটাৰ পেট্ৰলেৰে কিমান দূৰত্ব যাব পাৰিব সেইটো আমি উলিয়াব লাগে। আমি কুৱেশ্যনটোত লিখিম 1 liter of petrol distance cover 1 লিটাৰ পেট্ৰলে কিমান ডিষ্টেঞ্চ কভাৰ কৰে 15.5 কিলোমিটাৰ, মানে কি 1 লিটাৰ পেট্ৰল থাকিলে কিমান যাব পাৰি 15.5 কিলোমিটাৰ। এতিয়া কি আমাক কিমানত উলিয়াব পাৰিছে 100 লিটাৰ পেট্ৰলেৰে, 100 লিটাৰ অফ পেট্ৰল ডিষ্টেঞ্চ কভাৰ 100 লিটাৰে কিমান যাব 100 into 15.5, এতিয়া আমি কি 100 আৰু 15.5 কি পূৰণ কৰিলে হৈ যাব ইয়াৰ এনসাৰটো। ইয়াত কি 100 আছে ইনটু কি 15.5 আছে, ইয়াত দশমিকটো উঠাই দিলে কি হ'ব
155 দশমিকটো কি এটা সংখ্যাৰ আগত আছে সেইকাৰণে কি 10 এতিয়া আমি যদি চাই এই 0 এইটো 0 কে কটাকটি যাব বাকি থাকিল কিমান 10 ইনটু 155 এতিয়া 10 আৰু 155 পূৰণ কৰিলে আমি কি পাম 155 মানে কি ইনটু কি 0 10 আৰু 155 পূৰণ কৰিলে আমি কি পাম মানে 1550 আজিৰ বাবে এইখিনি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ